নমস্কাৰ বন্ধুসকল, সকলোৰে খবৰ নিশ্চয় ভাল আৰু মোৰ ভালে আছোঁ। তো আজি আমি আলোচনা কৰিম যে নতুনকৈ BSF কনষ্টেবল ট্ৰিটমেণ্ট ৰিক্ৰুটমেণ্ট 2025 নটিফিকেশ্যন আউট ফৰ 3580টা পোষ্ট মুকলি হৈছে। নতুনকৈ BSF কনষ্টেবলৰ ট্ৰিটমেণ্ট ৰিক্ৰুটমেণ্ট যিটো 2025 2025 চনত নতুনকৈ ভেকেঞ্চি আহিছে 3580টা পোষ্ট নতুনকৈ মুকলি হৈছে। তো আপোনালোকে এপ্লাই কৰিব পাৰিব। মই ইয়াতে আপোনালোকক জনাই দিম কোনটো কোৱালিফিকেশ্যন কিমান, কি চাৰ্টিফিকেট লাগিব এপ্লাই কৰোঁতে, আৰু কিমান কোৱালিফিকেশ্যন হ'ব লাগে, হাইট কিমান হ'ব লাগিব, ৱেইট কিমান হ'ব লাগিব, আৰু কি চিলেবাছ আহিব, গোটেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈকে চাওক। BSF কনষ্টেবল ট্ৰিটমেণ্ট যোনটো আপোনালোকে নিশ্চয় গম পাইছে, কিছুমান ল'ৰা ছোৱালীয়ে হৈছে ট্ৰিটমেণ্ট GD বুলি জেনেৰেল ডিউটি, যোনটো ইণ্ডিয়ান আৰ্মিৰ যোনটো জেনেৰেল ডিউটি বুলি কয়, বা SSC লেভেলত যোনটো জেনেৰেল ডিউটি বুলি কয়। তাৰপৰা আপোনালোকে কিছুমান ল'ৰা ছোৱালীয়ে হয়তো ট্ৰিটমেণ্টত যাব বিচাৰে, কিন্তু কিছুমান সংখ্যক ল'ৰা ছোৱালীয়ে হয়তো GD যাব বিচাৰিছে। তেওঁলোকে হয়তো কিছুমানে হয়তো নাজানে কোনটো পষ্টত কিমান, বা জেনেৰেলটো পাবলৈ কোনটো এপ্লাই কৰিব লাগিব, বা ট্ৰিটমেণ্টটো হয় কোনটো এপ্লাই কৰিব লাগিব, গোটেইখিনি আপোনালোকক এই ভিডিঅ'টো জনাম। তো যিহেতু আপোনালোকে নিশ্চয় গম পাইছে, ট্ৰিটমেণ্ট হৈছে আপোনালোকৰ যিখিনি হয়তো আপোনালোকৰ চাহ পাতি দিয়া কুকমেণ্ট বা ট্ৰিটমেণ্ট অপাৰেশ্যন, এনেকৈ কুকিং, বহুতখিনি বস্তু এনেকুৱা থাকে। তো যোনখিনি ইণ্ডিয়ান আৰ্মি হয়তো কাম কৰিবলগীয়া আছে, বা ফুড কোৰ্চৰ কাৰণে, তো এইবিলাক হৈছে ট্ৰিটমেণ্টে কৰে, বা BSFৰ যোনখিনি ইয়াতে পষ্টখিনি মুকলি হৈছে। আপোনালোকে নিশ্চয় ভিডিঅ'টো শেষলৈকে চাব। আৰু ইয়াতে অৰ্গেনাইজ নেমটো দিছে যে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ BSF, যোনটো আপোনালোকে নিশ্চয় দেখি পাইছে। ইয়াতে লাষ্ট ডেট দিয়া আছে যে আপোনালোকৰ 25 আগষ্ট 2025 যোনটো টোটেল ভেকেঞ্চি আছে 3580টা পোষ্ট আছে। পোষ্ট নেম আপোনালোকে নিশ্চয় দেখি পাইছে, কনষ্টেবল ট্ৰিটমেণ্ট বুলি দিয়া আছে। মোড অফ এপ্লিকেশ্যন মোড আপোনালোকে অনলাইন যোগেদি এপ্লাই কৰিব পাৰিব। ইয়াতে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হ'ব, অল ইণ্ডিয়া ষ্টেটতে আপোনালোকে চাকৰি কৰিব পাৰিব, আৰু অল ইণ্ডিয়া ষ্টেটৰ ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব আপোনালোকে ইয়াতে। আৰু ইয়াতে লিখা আছে যে অফিচিয়েল ৱেবছাইট আপোনালোকে নিশ্চয় দেখি পাইছে, পোষ্ট নেমটো কনষ্টেবল ট্ৰিটমেণ্ট দিয়া আছে, আপোনালোকে নিশ্চয় দেখি পাইছে। ইয়াতে আৰু মেল ফিমেল দুটাৰে ইয়াতে পোষ্ট মুকলি হৈছে। নেক্সট আপোনালোকে এলিজিবল ক্ৰাইটেৰিয়া কোনখিনি, আপোনালোকে কোনটো এজ কিমান হ'ব লাগিব, তো গোটেইখিনি ইয়াতে লিখা আছে, আপোনালোকে নিশ্চয় দেখি পাইছে। দ্য মিনিমাম ৰিক্ৰুটমেণ্ট আপোনালোকে মানে 18 বছৰ ওপৰ হ'ব লাগিব। 18 বছৰ আপোনালোকে মেক্সিমাম হ'ব লাগিব 25 ইয়াৰ্ছৰ ভিতৰত, আৰু 18 বছৰ ভিতৰত আপোনালোকে বয়স থাকিব লাগিব। আৰু ইয়াতে গোটেইখিনি এইজ ৰিলেক্সেশ্যন আপোনালোকে পাব, যোনখিনি গভৰ্ণমেণ্ট ৰুল, যোনটো STA যোনটো 5 বছৰ ৰিলেক্সৰ এইজ পাব, আপোনালোকে পাই যাব। তো নিশ্চয় দেখি পাইছে আপোনালোকে। আৰু ইয়াতে আপোনালোকে নিশ্চয় দেখি পাইছে এডুকেশ্যন কোৱালিফিকেশ্যন, কুক, ৱাটাৰ কেৰিয়াৰ, ৱেটাৰ, আপোনালোকে 10 পাছ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে কিছুমান চাৰ্টিফিকেট থাকিব লাগিব এপ্লাই কৰোঁতে, যে আপোনালোকে যদি কুকমেনত এপ্লাই কৰিব বিচাৰে, আপোনালোকক কুক, ৱাটাৰ কেৰিয়াৰ বা ৱেটাৰ এনেকুৱা লগত আপোনালোকে এপ্লাই কৰিব বিচাৰে, এইবিলাক চাৰ্টিফিকেট থাকিব লাগিব। আৰু ইয়াতে আপোনালোকে কাৰ্পেণ্টাৰ, প্লাম্বাৰ, পেইণ্টাৰ, ইলেক্ট্ৰিচিটিয়ান, পাম্প অপাৰেশ্যন, আৰু উপলষ্টাৰ আপোনালোকে গোটেইখিনি 10 পাছ কোৱালিফিকেশ্যন হ'লে আপোনালোকে 2 ইয়াৰ্ছ ITI, ইয়াতে 1 year বা 2 years ITI আপোনালোকে ভেকেঞ্চি কোৰ্চ মানে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব, তেতিয়া আপোনালোকৰ এই পষ্টত আপোনালোকে এপ্লাই কৰিবলৈ এলিজিবল হ'ব। তো নিশ্চয় দেখি পাইছে। আৰু প্লাম্বাৰ, টেইলাৰ, ৱাচমেন, বাৰবাৰ, ছুইপাৰ, কাজী, আৰু গোটেইখিনি আপোনালোকে নিশ্চয় দেখি পাইছে। ইয়াতে 10 পাছ কোৱালিফিকেশ্যন লগতে আপোনালোকৰ ইয়াতে মাছ পাছ, ট্ৰেড টেষ্ট, মানে এইবিলাক থাকিব লাগিব চাৰ্টিফিকেট। তো তেতিয়া আপোনালোকৰ এই পষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। জেনেৰেল আৰু OBC কেণ্ডিডেটে 100 rupees ফিজ দিব লাগিব এপ্লাই কৰিলে। আৰু ইয়াতে কিছুমান পে'মেণ্ট মোড আপোনালোকে ইয়াতে দেখা আছে, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং, UPI ID, গুগল পে, আপোনালোকে গোটেইখিনি আপোনালোকে পে' কৰিব পাৰিব, আপোনালোকে নিশ্চয় দেখি পাইছে। আৰু ইয়াতে চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ কেনেকৈ ধৰণৰ দিব, ইয়াতে লিখা আছে চিলেকশ্যন প্ৰচেছটো আপোনালোকে নিশ্চয় দেখি পাইছে। প্ৰথমতে আপোনালোকৰ ৰিটাৰ্ণ এক্সামিনেশ্যন হ'ব, তাৰপিছত আপোনালোকৰ PET PhD হ'ব, আপোনালোকৰ তাৰপাছতে আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, তাৰপাছতে আপোনালোকৰ ট্ৰেড টেষ্ট হ'ব, আপোনালোকৰ যোনটো আপোনালোকৰ মানে ট্ৰেড টেষ্ট যোনটো কয়, আৰু মেডিকেল এক্সামিনেশ্যন হ'ব, তাৰ পাছতে আপোনালোকৰ ফাইনেল মেৰিট লিষ্টখন আহিব। আৰু ইয়াতে PST যোনটো ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, আপোনালোকে যোনটো নিশ্চয় দেখি পাইছে, যোনটো আমাৰ ল'ৰাই হওক বা ছোৱালীয়ে হওক, যোনটো কেটেগৰীত কিমান হাইট বা ৱেট চেষ্ট কিনি লাগে আপোনালোকে গোটেইখিনি লিখা আছে। আৰু ফিজিকেল ইভিনিটি টেষ্ট PET বুলি কয়, যোনটো ৰেচিং মেল কেণ্ডিডেটৰ হ'ব 5 কিলোমিটাৰ, আৰু সময় দিয়া হ'ব 24 মিনিট, আৰু ফিমেলৰ হ'ব 1600 মিটাৰ, আৰু 8 মিনিট 30 ছেকেণ্ড সময় দিয়া হ'ব।
আপোনালোকে নিশ্চয় দেখি পাইছে আৰু ইয়াতে BSF কনষ্টেবল ট্ৰিটমেণ্ট এক্সাম পাৰ্টনাৰ আপোনালোকে নিশ্চয় দেখি পাইছে আপোনালোকে দেখি পাইছে যে যোনটো আমাৰ BSF কনষ্টেবলৰ ট্ৰিটমেণ্টৰ এক্সাম পাৰ্টনাৰ হ'ব যোনটো ছাবজেক্ট চিলেবাছখিনি হ'ব ইয়াতে লিখা আছে যে জেনেৰেল নলেজ এৱাৰনেছ আৰু জেনেৰেল নলেজ এণ্ড এলিমেণ্টাৰী মেথামেটিক্স আৰু এনালাইটিকেল এপ্টিটিউড আৰু এবিলিটি টু দ্য অবজাৰ্ভ ডিষ্টিংগুইছ আৰু পাৰ্টনাৰ আৰু বেচিক নলেজ অফ ইংলিছ হিন্দী আপোনালোকে নিশ্চয় দেখি পাইছে এইখিনি ছাবজেক্ট গোটেইখিনি 25 মাৰ্ক আহিব 4টা ছাবজেক্টৰ আৰু গোটেইখিনি 100 মাৰ্ক টোটেল 100 মাৰ্ক হয় আপোনালোকৰ নিশ্চয় দেখি পাইছে এইখিনি গোটেইখিনি লিখা আছে আপোনালোকে নিশ্চয় দেখি পাইছে আৰু আপোনালোকে এইটোৱে আছিলে আজি ভিডিঅ' যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নতুনকৈ চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই এনেকুৱা আপডেট আহি থাকিলে আপোনালোকক নিশ্চয় দিবলৈ চেষ্টা কৰিম তো